আকৰ্ষণীয় ৰূপ লৈছে ধিং সমষ্টিৰ ৰাজনীতিয়ে। টিকট বঞ্চিতৰ ক্ষোভত আৰম্ভ হৈছে দলীয় বিসম্বাদ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী সমৰ্থন নকৰে টিকট বঞ্চিতই। সমষ্টিটো ৰাইজৰ দলক এৰি দিয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে একাংশই আৰু নিৰ্দলীয় হৈ নিৰ্বাচন খেলিব হাইদৰ আলী অথবা ৰেহান চৌধুৰীয়ে। মেহবুব মুক্তাৰক টিকট দিয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে একাংশ কংগ্ৰেছীয়ে। এটা আমার কথা হয়েছে আজি আমি ইয়াতে একটা পর্যালোচনা করেছো যে এই যে আমার ঊর্ধ্বতম কর্তৃপক্ষই যে আপনার এলায়েন্স করেছে এই এলায়েন্সটো করার পিছত আমার তৃণমূল কর্মীসকলের লগত এনেকে কোনো বহা নাই, না ব্লক কংগ্রেসের সভাপতি বহিছে, না কোনোবা দায়িত্বশীল কোনোবা এজন নেতা বহিছে। আজি আমি গোটেইকেইজন একেলগে বহিছোঁ, বহি পেলাই আমি এটা সিদ্ধান্ত লৈছোঁ। রাইজে মত দিছে, আমার কর্মীসকলে এটা মত দিছে যে আপোনালোকে গোটেই যিকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল চবেই আপোনালোকে বহি পেলাই এটা সিদ্ধান্ত লওক আৰু আপোনালোকে যিটো সিদ্ধান্ত ল'ব এই সিদ্ধান্তৰ লগত আমি আছোঁ। সিদ্ধান্ত কি হৈছে? আমাৰ সিদ্ধান্ত আমি গোটেইকেইজন আজি ৰাতি বহিম, নিৰ্দলীয় হিচাপে আমাৰ মাজৰ পৰা কোনোবা এজন হয়তো ওলাব। 27জন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল, তাৰে ভিতৰত এজনো টিকেট প্ৰদান কৰা নহ'ল। গতিকে ৰাইজৰ দলে আমাৰ বুকৰ পৰা কংগ্ৰেছৰ চেম্পলটো কাঢ়ি লৈ গৈছে। গতিকে এই অঞ্চলৰ ৰাইজে সেইটো বিচৰা নাই। সকলো ৰাইজে মিলি কৈছে যে আপোনালোকৰ এজন ইণ্ডিপেণ্ডেণ্ট জয় খাৰা হওক, আমি সকলো জয় কৰিম, সকলোৱে লগ লাগি আৰু তেওঁক দিছপুৰত পঠাম আৰু আকৌ কংগ্ৰেছ দলতহে যাব লাগিব, বেলেগ দলৰ চেম্বলত আমি ভোট নিদিওঁ। মই কংগ্ৰেছ দলৰ নেতৃত্বক এই সুবিধা নিদিওঁ যে মোক ছাছপেনশ্যন কৰক। ইয়াৰ আগতেই ৰাইজে যেতিয়া সিদ্ধান্ত লৈছে যে আমি ইণ্ডিপেণ্ডেঞ্চ খেলিম আৰু আমাৰ প্ৰাৰ্থীক জিকাম, তেতিয়া মোক যেতিয়া ক'ব দিছিল মই তেতিয়া ৰিজেন দিলোঁ। 1 নম্বৰ কাম হৈছে একদম প্ৰাথমিক পৰ্যায়ৰ পৰা নগাঁও জিলাৰ সাধাৰণ সম্পাদক কৈছিলোঁ, মই দায়িত্বভাৰ আছিলোঁ, মই সম্পূৰ্ণ দায়িত্বৰ পৰা ইস্তিফা দিছোঁ, ৰিজেন দিছোঁ। কাৰণ নহ'লে মোৰ কেতিয়া দিলে? এই আজি দিলোঁ, এই আপোনালোকৰ মিডিয়াত দি আছোঁ। এতিয়াও মই কৈছোঁ, কাৰণ এইটো মোৰ বিবেকে নকয় এটা দলৰ সদস্য থাকি আকৌ ইণ্ডিপেণ্ডেঞ্চ খেলিম, দলৰ বিৰোধ কৰিম। আকৰ্ষণীয় ৰূপ লৈছে ধিং সমষ্টিৰ ৰাজনীতিয়ে। টিকট বঞ্চিতৰ ক্ষোভত আৰম্ভ হৈছে দলীয় বিসম্বাদ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী সমৰ্থন নকৰে টিকট বঞ্চিতই। সমষ্টিটো ৰাইজৰ দলক এৰি দিয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে একাংশই আৰু নিৰ্দলীয় হৈ নিৰ্বাচন খেলিব হাইদৰ আলী অথবা ৰেহান চৌধুৰীয়ে। মেহবুব মুক্তাৰক টিকট দিয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে একাংশ কংগ্ৰেছীয়ে। এটা আমার কথা হয়েছে আজি আমি ইয়াতে একটা পর্যালোচনা করেছো যে এই যে আমার ঊর্ধ্বতম কর্তৃপক্ষই যে আপনার এলায়েন্স করেছে এই এলায়েন্সটো করার পিছত আমার তৃণমূল কর্মীসকলের লগত এনেকে কোনো বহা নাই, না ব্লক কংগ্রেসের সভাপতি বহিছে, না কোনোবা দায়িত্বশীল কোনোবা এজন নেতা বহিছে। আজি আমি গোটেইকেইজন একেলগে বহিছোঁ, বহি পেলাই আমি এটা সিদ্ধান্ত লৈছোঁ। ৰাইজে মত দিছে, আমাৰ কৰ্মীসকলে এটা মত দিছে যে আপোনালোকে গোটেই যিকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল চবেই আপোনালোকে বহি পেলাই এটা সিদ্ধান্ত লওক আৰু আপোনালোকে যিটো সিদ্ধান্ত ল'ব এই সিদ্ধান্তৰ লগত আমি আছোঁ। সিদ্ধান্ত কি হৈছে? আমাৰ সিদ্ধান্ত আমি গোটেইকেইজন আজি ৰাতি বহিম, নিৰ্দলীয় হিচাপে আমাৰ মাজৰ পৰা কোনোবা এজন হয়তো ওলাব। 27জন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল, তাৰে ভিতৰত এজনো টিকেট প্ৰদান কৰা নহ'ল। গতিকে ৰাইজৰ দলে আমাৰ বুকৰ পৰা কংগ্ৰেছৰ চেম্পলটো কাঢ়ি লৈ গৈছে। গতিকে এই অঞ্চলৰ ৰাইজে সেইটো বিচৰা নাই। সকলো ৰাইজে মিলি কৈছে যে আপোনালোকৰ এজন ইণ্ডিপেণ্ডেণ্ট জয় খাৰা হওক, আমি সকলো জয় কৰিম, সকলোৱে লগ লাগি আৰু তেওঁক দিছপুৰত পঠাম আৰু আকৌ কংগ্ৰেছ দলতহে যাব লাগিব, বেলেগ দলৰ চেম্বলত আমি ভোট নিদিওঁ। মই কংগ্ৰেছ দলৰ নেতৃত্বক এই সুবিধা নিদিওঁ যে মোক ছাছপেনশ্যন কৰক। ইয়াৰ আগতেই ৰাইজে যেতিয়া সিদ্ধান্ত লৈছে যে আমি ইণ্ডিপেণ্ডেঞ্চ খেলিম আৰু আমাৰ প্ৰাৰ্থীক জিকাম, তেতিয়া মোক যেতিয়া ক'ব দিছিল মই তেতিয়া ৰিজেন দিলোঁ। 1 নম্বৰ কাম হৈছে একদম প্ৰাথমিক পৰ্যায়ৰ পৰা নগাঁও জিলাৰ সাধাৰণ সম্পাদক কৈছিলোঁ, মই দায়িত্বভাৰ আছিলোঁ, মই সম্পূৰ্ণ দায়িত্বৰ পৰা ইস্তিফা দিছোঁ, ৰিজেন দিছোঁ। কাৰণ নহ'লে মোৰ কেতিয়া দিলে? এই আজি দিলোঁ, এই আপোনালোকৰ মিডিয়াত দি আছোঁ। এতিয়াও মই কৈছোঁ, কাৰণ এইটো মোৰ বিবেকে নকয় এটা দলৰ সদস্য থাকি আকৌ ইণ্ডিপেণ্ডেঞ্চ খেলিম, দলৰ বিৰোধ কৰিম।